হেল্ল' অসমবাসী ৰাইজ, এয়া হ'ল হাউলিৰ ৰাস। আমি ৰাস্তাৰ পৰা উঠাবলৈ চেষ্টা কৰিছোঁ গোটেই হাউলিৰ ৰাসখিনি, খেলৰ পৰা আৰম্ভ কৰি কেনে হাউলিৰ মাৰ্কেটখন। এয়া হ'ল হাউলিৰ মাৰ্কেট আৰু লগতে ইমান ধুনীয়াকৈ সজাইছে ডেক'ৰেশ্যন লাইট দি কেনে হাউলিৰ মন্দিৰটো। এয়া হ'ল ইমান ধুনীয়াকৈ সজাইছে, গোটেই ইমান ভিৰ হৈছে এইবাৰ মানুহৰ আৰু ইমান লাইটছ লগাইছে, ধুনীয়া হৈ পৰিছে এইবাৰ হাউলিৰ ৰাসখন। 98তম পাতিছে, আপোনালোকক জনাই সুখী হৈছোঁ যে এইবাৰ 98তম হাউলিৰ ৰাস পাতিছে। আৰু এয়া হ'ল হাউলিৰ প্ৰৱেশ দ্বাৰখন। ৰাইজ চাওঁ আহক এইবাৰ হাউলিৰ ৰাস কেনেকুৱা হৈছে। এয়া আপোনালোকে দেখিছে বিষ্ণুৰ 10টা অৱতাৰ, এয়া মহোৎসৱ অৱতাৰ, এয়া হ'ল কুৰ্ম অৱতাৰ। গোটেইকেইটা অৱতাৰৰ লগত ৰাইজ এইবাৰ দুই এষাৰকৈও লিখিছে গোটেইকেইটা অৱতাৰৰ বিষয়ে। আৰু এয়া হ'ল বৰাহ অৱতাৰ, আৰু এইটো হ'ল আপোনালোকৰ নৰসিংহ অৱতাৰ, লগত প্ৰহ্লাদো আছে। আৰু এয়া হ'ল আপোনালোকৰ বামন অৱতাৰ, আৰু এইটো হ'ল আপোনালোকৰ পৰশুৰাম অৱতাৰৰ বিষয়ে দুহাৰী লিখিছে ৰাইজ। এয়া হ'ল পৰশুৰাম অৱতাৰ, আৰু এইটো হ'ল শ্ৰী ৰামচন্দ্ৰ অৱতাৰ, আৰু এইটো হ'ল হলিৰাম অৱতাৰ, আৰু এইটো হ'ল বুদ্ধদেৱৰ অৱতাৰ দুহাৰী লিখিছে, যোনে ধ্যান মুদ্ৰাত বহিছে। আৰু এইটো হ'ল কল্কি অৱতাৰ, যোনটো কলি যুগত আহিব। আৰু এইটো হ'ল শ্ৰীকৃষ্ণ লীলা দেখাইছে, শিশু লীলা দেখাইছে, য'ত জন্মৰ পৰা আৰম্ভ কৰি কেনে জেলৰ পৰা জন্ম হোৱা আৰম্ভ কৰি কেনে পুতনা ৰাক্ষসী বধ কৰা, আৰু এইফালে মাখন চুৰ কৰা নিজৰ সখীহঁতৰ লগত, আৰু এইটো যশোদা মায়ে বান্ধি ৰখা ৰছীৰে, আৰু এইটো হ'ল দুটা গছ ভাঙি কেনে মুক্তি কৰা দুটা দেৱতাকো দেখাইছে। আৰু এইটো হ'ল ৰাসলীলা ক্ৰীড়া কৰি থকাও দেখাইছে। আৰু এয়া পিছফালে দেখাইছে এইটো কংস বধটোও দেখাইছে। আৰু এইটো শ্ৰী ৰামায়ণ দেখাইছে, বানৰহঁতলৈকে শ্ৰীৰামৰ। আৰু এইটো মহাভাৰত দেখাইছে, বিশেষকৈ যুদ্ধৰ পাৰ্টখিনি দেখাইছে, য'ত ভীষ্মৰ শিৰসজ্জাৰ লগত দেখাইছে, তাৰপিছত কৃষ্ণৰ ৰথৰ লগত দেখাইছে, আৰু পাণ্ডৱহঁতৰ স্বৰ্গ যাত্ৰাও দেখাইছে। আৰু হ'ল জুবিনৰ প্ৰতিমূৰ্তি দেখাইছে ৰাইজ। আৰু এইটো হ'ল শ্ৰীকৃষ্ণ আৰু ৰাধাৰ ৰাসলীলাৰ মূৰ্তিটো দেখাইছে, লগত জন্তু জানোৱাৰবোৰ দেখাইছে। আৰু এইটো হ'ল শ্ৰীকৃষ্ণৰ ৰাসলীলা। আৰু এইটো হ'ল হাউলিৰ মন্দিৰটো ৰাইজ, যোনটো ডেক'ৰেশ্যন লাইট যি লগাইছে, আৰু বিভিন্ন ধৰণৰ কালাৰ দিও জিলিকি উঠিছে, লেজাৰ লাইটছ লগাইছে, বহুত ধুনীয়া হৈ পৰিছে এইটো মন্দিৰটো। আৰু গোপিনীসকলৰ লগত খেলি থকা ৰাসৰ ছবি এটা দেখাইছে, মূৰ্তি এটা দেখাইছে বিভিন্ন ধৰণৰ পুখুৰীটোৰ মাজেৰে। আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই খতম।